বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাই। কৰোনাৰ এই মহা আতংকৰ মাজত সংগোপনে মনোৰম হৈ ধৰা দিছে কিন্তু প্ৰকৃতিয়ে। ইফালে কৰোনাৰ বিৰুদ্ধে সজাগতা আনিবলৈ দুই এক সংগঠনে ল'লে ব্যতিক্ৰমী পদক্ষেপ। কৰোনাৰ ত্ৰাস বিশ্বজুৰি এতিয়া মহামাৰী কৰোনাৰ মহা আতংক। দেশজুৰি কৰোনাৰ বাবে অব্যাহত লকডাউনৰ এই সময়ছোৱাত প্ৰকৃতি হৈ পৰিছে মনোৰম। কৃষ্ণচূড়াৰ ৰঙা ৰঙে হাত বাউলিহে যেন মাতিছে ৰঙত মতলীয়া হ'বলৈ। সেউজীয়া গছবোৰকো ৰহণ সানিছে কুঁহিপাতৰ আৱৰণে। ৰাজভৱনলৈ উঠা পথছোৱাত ঘৰচিৰিকাই আনন্দ মনেৰে উপভোগ কৰিছে নিৰ্জনতা। আলহী চৰায়ে জাক পাতি মেল মাৰিছে মহাবাহুৰ বালিচৰত। মুঠৰ ওপৰত প্ৰকৃতি হৈ পৰিছে মনোৰম। কৰোনাৰ মহাত্ৰাসক ৰোধিবলৈ দিয়া লকডাউন প্ৰকৃতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ। ইফালে কৰোনাক লৈ সজাগতা আনিবলৈ ফাঁচী বজাৰৰ পুৰণি জেলৰ মলিয়ন দেৱালখন সজাই পৰাই তুলিছে ফ্ৰেণ্ডছ ক্লাব আৰু লায়ন্স ক্লাব গুৱাহাটী গল্ডে। কৰোনা হিৰোজৰ পৰা সজাগ সচেতনতালৈ সকলো ফুটাই তুলিছে ছবিৰে। বিভিন্ন ধৰণৰ আপুনি শ্লোগান দেখা পাব কি ষ্টে হোম ষ্টে ছেফ। আগতো আমি এনেকুৱা প্ৰচেষ্টা কৰিছিলোঁ আৰু আমাৰ মূল উদ্দেশ্য এইটোৱে কি মানুহ অলপ সজাগ হওক। যিহেতু এখন ৱাল এনেই বহুত দিনৰ পৰা পৰি আছিলে, আমি रिक्वेस्ट करी पिने तेखेतेও আমাক কৈছে कि এইটো আপোনালোকে এটা ভাল কাম কৰি আছে। हम लोगों ने एक छोटा सा प्रयास किया है फैंसी जार को, जो आप ये रास्ता जो देख रहे हैं यहाँ काफ़ी गंदगी हुआ करती थी, तो कोरोना से लोगों को जानकारी कराएं और बहुत से लोग पढ़े लिखे नहीं हैं, उनको फ़ोटो के माध्यम से दिखाया गया कि हम कोरोना से कैसे बच सकते हैं, कैसे इसे अपन रोकथाम में रख सकते हैं। পৰৱৰ্তী সময়ত পুৰণি জেলক অনন্য ৰূপ দিব এই দুই সংগঠনে। কদৰ্য জেলৰ দেৱালখন আৰু এতিয়া আপোনাৰ চকুত নপৰে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাত কহৰাত ভৰিত আঘাত পাই এটা জলাশয়ৰ বোকাত লুটুৰি পুটুৰি হৈ মৃত্যু যন্ত্ৰণাত চটফটাই আছে এটা বন্যহস্তীয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছিল এই হাতীটোৱে। উপযুক্ত চিকিৎসা পোৱা নাই আঘাতপ্ৰাপ্ত হাতীটোৱে। ত্ৰাহি মধুসূদন জলাশয়ত চটফটাইছে গজৰাজে। গ্ৰাহৰ আক্ৰমণ নহয়, গজেন্দ্ৰৰ ঠেঙত গুৰুতৰ আঘাত। জলাশয়ৰ বোকাত লুটুৰি পুটুৰি হৈ মৃত্যু যন্ত্ৰণাত কাতৰ গজৰাজ। বোকাত ঢলি পৰিল দুদিন আগলৈকে কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই অহা হাতীটো। হয়, কাজিৰঙাৰ কহৰা বনাঞ্চলৰ ঘটনা এয়া। বনাঞ্চলখনৰ তেতেলিগুৰি বন শিবিৰ এলেকাত চিকিৎসাৰ অভাৱত মৃত্যুৰ খনগনিছে গজৰাজে। কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই আহি এই বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাইছিল দাঁতি কাষৰীয়া দ গোসানীবৰ ডুমজান আদি অঞ্চলত। বনকৰ্মীয়ে তিনিটা হাতীৰ সহায়ত বনৰীয়া হাতীটোক নদী পাৰ কৰি খেদি পঠিয়াইছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ। হাতীটোৰ ঠেঙত আছিল আঘাত। কহৰা বনাঞ্চলৰ সীমামূৰীয়া তেতেলিগুৰি আৰু বৰদলনিৰ বন শিবিৰ এলেকাৰ মাজতে বিচৰণ কৰি থকা হাতীটো দেওবাৰে পুৱা ঢলি পৰিল বোকাৰ মাজত। পূৰ্বে বন্যহস্তীটোৰ আঘাতৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত চিকিৎসাৰ ব্যৱস্থা কৰিছিল বন বিভাগে। কিন্তু এদিন চিকিৎসা কৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে। আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই যন্ত্ৰণাৰ উপশম লাভ নকৰা হাতীটোৱে এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। এই হাতীটো আজি দুদিনৰ আগত কাজিৰঙা দাঁতি কাষৰীয়া ৰাইজৰ সন্ত্ৰাসৰ সৃষ্টিকাৰী আছিলেহি, কিন্তু কি সূত্ৰত তাৰ পিছফালৰ ভৰিখনত আঘাতপ্ৰাপ্ত হ'ল, সেই হাতীটো এতিয়া বোকাত আবদ্ধ হৈ আমাৰ জংঘলৰ কাষতে পৰি আছে। এতিয়াও বন বিভাগৰ প্ৰতি ৰাইজৰ আহ্বান, চিকিৎসা কৰি সুস্থ কৰি তোলক হাতীটো। গতিকে সময় থাকোঁতেই অনুৰোধ জনাইছোঁ, ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি সোনকালে চিকিৎসা কৰি হাতীটো সুস্থ অৱস্থালৈ আনে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত আফ্ৰিকান সোৱাইন ফিভাৰে লৈছে সংহাৰী ৰূপ অস্বাভাৱিকভাৱে গাহৰিৰ মৃত্যুৰ পিছত গাহৰিৰ মাংস বিক্ৰীত জাৰি কৰা হৈছিল নিষেধাজ্ঞা কিন্তু নিষেধাজ্ঞাৰ পিছতো বিহালীত মুকলিকৈ বিক্ৰী হৈ আছে গাহৰিৰ মাংস নিষেধাজ্ঞাৰ পিছতো ৰাজ্যত মুকলিকৈ বিক্ৰী হৈ আছে গাহৰিৰ মাংস জনজীৱনলৈ যাতে ভাবুকি নাহে তাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো জিলাখনৰ ঠায়ে ঠায়ে আজিও মুকলিকৈ বিক্ৰী হৈ আছে গাহৰিৰ মাংস বিহালীৰ অৰুণাচল সীমান্তৰ নাহৰজান ঠাণ্ডাপানী আদি গাঁৱত একাংশ লোকে গাহৰিৰ মাংস কাটি অবাধে বিক্ৰী কৰি আহিছে অঞ্চলটোৰ লোকসকলৰ মাজত কিন্তু তাৰ পিছতো প্ৰশাসনে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা জেগা দেখা পালো য'ত নাহৰজান বুলি কয় সেই অৰুণাচলৰ আৰু অসমৰ মাজত লগতে লাগি থকা কাষতে দোকানত মুকলিভাৱে গাহৰি মাংস বিক্ৰী কৰি আছে কিয় যিটো সময়ত বিশ্বনাথ জিলাত গাহৰি কটা বা বেচা বন্ধ আছিলে সেই তেনে স্থলত আজি মুকলিভাৱে এটা চেণ্টাৰত অসম অৰুণাচল সীমান্ততে গাহৰি বেচি থকা কাৰ্যটো আমি সহজভাৱে ল'ব পৰা নাই আমি মানুহবিলাকক আমি ক'লোঁ যে আপোনালোকে গাহৰিটো বেচা বন্ধ কৰক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ JMCHত মুকলি কৰা হৈছে 50খন বিছনাযুক্ত ICU কাকডোঙাৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰি JMCHত ICU ইউনিট মুকলি কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কোৱাৰেণ্টাইনত থকা লোকসকলক বুজাবৰ বাবে গুৱাহাটী মহানগৰীত নতুন এখন কমিটি গঠনৰ ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অহা 25 মেৰ ভিতৰত প্ৰায় 10,000 লোক বহিৰাজ্যৰ পৰা অসমলৈ আহিব ৰেল যোগে উজনি অসমলৈ অহা লোকসকলৰ বাবে ডিব্ৰুগড়ত স্থাপন কৰা হ'ব জনেল স্ক্ৰিনিং চেণ্টাৰ পথ পৰিবহণ ব্যৱস্থাৰে উজনি অসমলৈ অহা লোকসকলৰ বাবে ইতিমধ্যে যোৰহাটত স্থাপন কৰা হৈছে জনেল স্ক্ৰিনিং চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰা হ'ব এই ক্ষেত্ৰত স্থানীয় লোকসকলক অধিক সচেতন হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দিশটো কঠোৰভাৱে পৰ্যবেক্ষণত ৰখাৰ বাবে গুৱাহাটীত এখন কমিটি গঠন কৰা হ'ব যোৰহাটত জনেল স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি আমি গুৱাহাটীৰ পৰা স্থানীয় কমিটি এখন আমি ঘোষণা কৰিম যাতে গাঁৱে চহৰে সেই কমিটিখনক আমাৰ জিলা উপায়ুক্তসকলে বুজাই দিব এইটো বুজাবুজিৰ ভিতৰত হ'ব লাগিব গালি পাৰাপাৰি নহয় বুজাবুজিৰ ভিতৰত আপোনালোক ঘৰৰ পৰা নোলাব আপোনালোকৰ খোৱা বোৱা এইখিনি আমি দিম দিল্লীৰ পৰা আহোঁতে 3 দিন হ'লেই আৰু মাত্ৰ 11 দিনৰ কথা গাঁওখনৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে সহযোগিতা কৰক সোমবাৰে পুৱা যোৰহাটৰ কাকডোঙা দলঙৰ সমীপত স্থাপন কৰা জনেল স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে JMCHলৈ আহি চিকিৎসকসকলৰ সৈতে পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে JMCHত নৱনিৰ্মিত 50খন বিছনাযুক্ত অত্যাধুনিক ICU ইউনিটৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমি যোৰহাট চিকিৎসা মহাবিদ্যালয় এটা 50খন বিছনাযুক্ত নতুন ICU এটা আৰম্ভ কৰিছোঁ ইয়াৰ আগতে আমাৰ কোভিড পেচেণ্টৰ কাৰণে আমি 14টা ICU ৰাখিছিলোঁ আন বেমাৰৰ কাৰণে আক্ষৰিক অৰ্থত ICUৰ ব্যৱস্থা এক প্ৰকাৰ নোহোৱা হৈছিল এই কোভিড সংক্ৰমণৰ মাজতে ভেণ্টিলেশ্যনৰ পৰা বাইপেপ চিপেপ বিভিন্ন মেচিন কিনি আজি আমি সম্পূৰ্ণ সুসজ্জিত অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাবে 50টা ICU এটা শুভ উদ্বোধন কৰিলোঁ যোৰহাট ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ দাসা তপন গগৈ মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
নিঝম পৰি থাকিল ঢকুৱাখনাৰ মহঘুলি চাপৰি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনৰে পৰা চাৰিকৰীয়া নৈ পাৰৰ মহঘুলি চাপৰিত পালন কৰি অহা ফাট বিহুত নাবাজিল এইবেলি ঢোল পেঁপা গগনা কেৱল পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰিয়ে সামৰণি মৰা হ'ল এই পৰম্পৰাৰ ঢকুৱাখনাবাসীৰ স্বাভিমান এই ফাট বিহু কিন্তু এইবেলি যেন পৃথক কিছু দৃশ্য পূৰ্বে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু বহাগ মাহৰ শেষৰ শুকুৰ শনি আৰু দেওবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি অহা হয় কিন্তু এইবেলি মাত্ৰ কেইজনমান মুষ্টিমেয় লোকৰ উপস্থিতিত উদযাপন কৰা হয় ফাট বিহু পতাকা উত্তোলন কৰে ফাট বিহুৰ সভাপতি প্ৰদীপ চমুৱাই তাৰপিছত স্মৃতি তৰ্পণ কৰে ঢকুৱাখনা মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু ফাট বিহুৰ উপসভাপতি মঞ্জু গগৈয়ে দেওবাৰে সন্ধিয়া 5 বজাত ফাট বিহুৰ পতাকা অৱনমিত কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি 2020 বৰ্ষৰ ফাট বিহুৰ সামৰণি মৰা হয় আজি জাতীয় অনুষ্ঠানটি আমি যি উলহ মালহেৰে পতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ বৰ্তমান এই বিশ্বৰ মহামাৰী চলি থকাৰ কাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি এই বছৰৰ কাৰণে আনুষ্ঠানিকভাৱে কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনে আমাৰ কাৰ্যসূচী সামৰণি মাৰিছোঁ গতিকে ফাট বিহুৱে অসমীয়া সংস্কৃতিৰ যি এটা অন্যান্য অনুষ্ঠান হিচাপে প্ৰাকৃতিক পৰিৱেশত প্ৰকৃত বিহুক যি ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছিলে আমি এই বছৰ এইখিনি ৰাইজক অংশগ্ৰহণ কৰাৰ লগতে ইয়াত আমি দেখুৱাৰ পৰা বা উপভোগ কৰাৰ পৰা আমি বঞ্চিত কৰিব লগা হ'ল মানুহ থাকিলেহে সমাজ থাকিব আৰু সমাজ থাকিলেহে সংস্কৃতি থাকিব আজি মানৱ জাতিৰ বাবে এক বিভীষিকাৰ সৃষ্টি হৈছে য'ত সমগ্ৰ বিশ্বই লকডাউনৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে তেনে ক্ষেত্ৰত আমি ফাট বিহু সমিতিয়ে 2020 বৰ্ষৰ এই ফাট বিহু উৎসৱটি উদযাপন কৰাৰ কথা কোনো কাৰণতে চিন্তা চৰ্চা কৰিব নোৱাৰিলোঁ যেই কি নহওক তথাপিও ফাট বিহুৰ ঐতিহ্য ফাট বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ এই দুটি কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ অসম চৰকাৰৰ যি নীতি নিৰ্দেশনা অসম চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই সন্মান জনাই সামাজিক দূৰত্ব মানি চলি আমি কেৱল সীমিত সংখ্যক আমাৰ সন্মানীয় সদস্যৰ জৰিয়তে আমি এই পতাকা উত্তোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ মহামাৰী কৰোনা প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৌদিশে লকডাউনৰ ফলত বহিৰাজ্যত আবদ্ধ হৈ আছে অসমৰ হাজাৰ হাজাৰ লোক ঠিক একেদৰে অসমতো আবদ্ধ হৈ আছে বহিৰাজ্যৰ বহু লোক ব্যৱসায় কৰিবলৈ আহি ডিব্ৰুগড়ৰ নাহৰকটীয়াত আবদ্ধ হৈ পৰিল এই লোকসকল আৰু প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰা ফেৰীৱালা হিচাপে পৰিচিত এইসকল লোকৰ ঘৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদত লকডাউনৰ বাবে এই 10জন ফেৰীৱালা আবদ্ধ হৈ থাকে নাহৰকটীয়াত প্ৰথম পৰ্যায়ৰ ব্যৱসায়ৰ যি মালিক সেই মালিকে খোৱা বোৱাৰ সুবিধা কৰি দিছিল যদিও পিছলৈ অপাৰগতা প্ৰকাশ কৰে উপায়ন্তৰ হৈ নাহৰকটীয়াৰ পৰা পশ্চিমবংগলৈ বুলি চাইকেলেৰে এক দুৰ্বিসহ যাত্ৰা আৰম্ভ কৰে তেওঁলোকে দেওবাৰে নিশা উপস্থিত হয় বোকাখাটৰ লতাবাৰীত আৰু এটা গাড়ী ছাৰ্ভিচিং চেণ্টাৰত নিশাটো কটোৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও সান্ধ্য আইন বলবৎ হৈ থকাৰ বাবে বোকাখাট আৰক্ষীয়ে বাধা প্ৰদান কৰিলে পিছত স্থানীয় দুজনমান যুৱকে সাংবাদিকৰ সহযোগিতাত বোকাখাটৰ বিষয়া জিৰণি চোৰাত তাত নিশাটোৰ বাবে থকাৰ ব্যৱস্থা কৰি দিয়ে তেওঁলোকক আৰু তাতেই স্বাস্থ্যকৰ্মীৰ দ্বাৰা ফেৰীৱালা কেইজনৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুৰ্ঘটনাৰ বাবে মুকলি কৰি দিয়ে হেল্পলাইন নম্বৰলৈ বাৰম্বাৰ ফোন কৰিও কোনো সদুত্তৰ নোপোৱাৰ অভিযোগ আনিছে এইসকল ফেৰীৱালাই মমতা বেনাৰ্জী যিমানখিনি টোল ফ্ৰী নাম্বাৰ দিলে সবকেইটাই বন্ধ আছে আৰু আমাৰ লগতে কোনো হেল্পেই নাই কৰা ফোন কৰিছে আপোনাৰ ৰাতিপুৱা গধূলি এনে 24 ঘণ্টা ফোন মাৰিছে এইবোৰ ফোনটোই নাই উঠা ফোনটো বন্ধ কি ক'ব তোমালোকে সেইবোৰ বেয়া মানুহ হয় একদম বেয়া মানুহ হয় এইবোৰ এটা গাড়ী চাড়ী কোনোবা কিবোৰ নিদিয়ে এইটো হায়দৰাবাদৰ পৰা আনিলে ট্ৰেইনৰ মানুহ আনিলে কেৰেলাৰ পৰা আনিলে আৰু অসমৰ পৰা এটাও ট্ৰেইন নিদিয়ে অসমৰ পৰা কিমান আছে 2.5 লাখ মানুহ আছে এইবোৰ মানুহটো ল'বলৈ কথা আছে নহয় কিমান অসুবিধা মানুহ চাইকেল লৈ নাহৰকটীয়াৰ পৰা মই আহি আছে নহয় নাহৰকটীয়াৰ পৰা চাইকেল মাৰি আপোনাৰ ঘৰ যাম ৱেষ্ট বেংগলৈ যাম আমাৰ খাবৰ কাৰণে বহুত অসুবিধা মালিক মহাজন যোন আছিলে 30-35 দিন চলালে 35 দিন চলাৰ পিছত পইচা নাই বুলি ডাইৰেক্ট কৈ দিলে পইচা নাই কি কৰিম আমি চাৰ্কুলাৰ অফিচৰ পৰা গ'লোঁ মাত্ৰ 2 কেজিকে চাউল 100 গ্ৰাম চয়াবিন 150 গ্ৰাম ডাল এইটো দিলে ক'লে যে 3 দিনৰ খাবার দিলোঁ আকৌ 3 দিনৰ পাছত গৈছোঁ খাবার নাই আৰু 5 দিনৰ পাছত গ'লোঁ যেন তেনে আমি এনেকুৱাই চলিলোঁ এবাৰ খাইছোঁ এবাৰ চলা নাই তাৰপিছত লাষ্টত অকল 2 কেজিকে চাউল দিলে 2 কেজিকে চাউল অকল কি খাম কোনো চব্জি নাই লগতে কোনো তেল নাই নুন নাই কি খাম
তাৰ পৰা সেইটো কাৰণে বহুত ডিচিশ্যন ল'লোঁ আমি, বহুত ঘূৰিলোঁ, তাতে বহুত মানুহবোৰ হেল্প খুজিলোঁ, হেল্প কোনো নকৰিলে। সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। বিশ্বজুৰি কৰোনা মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নেপালত আবদ্ধ হৈ পৰিছে ৩৫গৰাকীকৈ লোক। নেপালৰ ঝাপা জিলাৰ বিতাৰমুট চহৰৰ নেচি চুকত চিকিৎসালয়লৈ চকুৰ চিকিৎসাৰ বাবে গৈছিল এই লোককেইজন, কিন্তু সেই সময়তে কৰোনা ভাইৰাছৰ মহামাৰীয়ে চানি ধৰিলে পৃথিৱী আৰু কাল ৰূপ ধাৰণ কৰাত এই মহামাৰীয়ে নেপালতে আবদ্ধ হৈ পৰে চকুৰ চিকিৎসাৰ বাবে যোৱা অসমৰ এই ৩৫গৰাকীকৈ লোক। বিগত ৪২ দিনে নেপালত আবদ্ধ হৈ আছে তেওঁলোক। বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিছে এইসকল লোকে। অসমলৈ বুলি ঘূৰি আহিবলৈ বা ঘূৰাই আনিবলৈ অসমৰ চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে নেপালত আবদ্ধ, অৰ্থাৎ এইসকল অসমীয়া লোকে যিসকল লোকে চকু চিকিৎসাৰ বাবে তালৈ গৈছিল। ইফালে লকডাউনৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। পৰিকল্পিতভাৱে লকডাউন নিদিয়াৰ বাবে দেশৰ জনতালৈ বিপৰ্যয় নামি আহিছে আৰু ৰাজ্যত লকডাউন উঠাই ল'বলৈ দাবীও জনালে তৰুণ গগৈ। লকডাউন উঠাই দিয়াৰ পক্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। লকডাউনে অৰ্থনৈতিক বিপৰ্যয় আনিছে। অসমত লকডাউন উঠাই লোৱাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কৰোনাক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি আমি লকআউট আৰু যদি দীৰ্ঘদিনীয়া কৰিবলৈ হয় তেতিয়াহ'লে ইয়াৰ পৰিণাম কি হ'ব? আজি ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে বিধ্বস্ত হৈ গৈছে। 11 কোটি মানুহৰ জবছ আজি কৰ্মসংস্থাপন আজি হেৰুৱাব লগা হৈছে। চৰকাৰৰ অপৰিকল্পিত লকডাউন নীতিক সমালোচনা কৰিবলৈ গৈ তৰুণ গগৈয়ে এফালৰ পৰা খুচৰিলে সোণোৱাল চৰকাৰৰ ব্যৰ্থতাৰ বিভিন্ন দিশ। যিজনে 8 দিনৰ কথা কৈছে, সেই 8 দিনৰ ঠাইত আজি আমাৰ 12 কোটি উপাৰ্জন কৰি আছিল, হেৰুৱালে। আজি আমাৰ ভাৰতবৰ্ষৰ শ্ৰমজীৱীসকলৰ, দুখীয়াসকলৰ, দৰিদ্ৰৰ যিখন ছবি, সেই ছবিখন আজি দাঙি ধৰিলে। গুৱাহাটীৰ পৰা বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ ক্ৰয়ৰ বাবে চৰ্যাবৃত্তিত নামি পৰিল যুৱক। বাইক চুৰি কৰি বাইহাটা আৰক্ষীৰ জালত পৰিছে 2 যুৱক। বাইহাটা চাৰিআলিৰ ৰামধেনু নামৰ ধাবাখনৰ সন্মুখৰ পৰা চুৰি কৰিছিল এখন পালচাৰ বাইক আৰু থানাত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই বাক্সাৰ কুমাৰীকাটাৰ পৰা বাইকখন উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে 2 বাইক চোৰ মহম্মদ নুৰ হুছেইন আৰু মহম্মদ জিয়ানুৰ ৰহমানক। যোৱাকালি প্ৰায় 1:30মান বজাত আমাৰ থানাৰ অন্তৰ্গত ৰামধেনু ধাবা এলেকাৰ পৰা তাৰ সন্মুখত ৰখাই থোৱা 220 পালচাৰ বাইক এখন কোনোবা অচিনাক্ত দুৰ্বৃত্ত চুৰি কৰি লৈ যোৱা বুলি আমি সংবাদ পাওঁ গধূলি। আৰু এই সংক্ৰান্তত আমি ইনভেষ্টিগেশ্যন কৰি কুমাৰীকাটা এলেকাৰ পৰা, বাক্সা ডিষ্ট্ৰিক্টৰ কুমাৰীকাটা থানাৰ অন্তৰ্গত এলেকাৰ পৰা 2জন বাইক লিফ্টাৰ মহম্মদ নুৰ হুছেইন আৰু মহম্মদ জিয়াৰুৰ ৰহমানক আটক কৰা হয় আৰু তেওঁলোকৰ দখলৰ পৰা, তেওঁলোকৰ প্ৰযোজনৰ পৰা আমি চুৰি হোৱা বাইকখন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। লকডাউনৰ মাজতে পোহৰলৈ আহিছে চৰকাৰী আঁচনিৰ নামত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ তথ্য। ভুৱা বহুখিনি কৃষকৰ একাউণ্টত সোমাইছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন। ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এই ব্যাগুম কেলেংকাৰী। দৰিদ্ৰ কৃষকলৈ আগবঢ়োৱা 2000 টকালৈও চকু একাংশ জনপ্ৰতিনিধিৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধনত ব্যাগুম কেলেংকাৰী। ৰাজ্যৰ জিলাই জিলাই কৃষকৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ। একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ভুৱা কৃষকৰ নামত ধন আত্মসাত কৰাৰ অভিযোগ। কলিয়াবৰৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত এই আঁচনিত ব্যাগুম কেলেংকাৰী। কৃষকৰ পৰিৱৰ্তে এই ধন লাভ কৰিছে একাংশ ৰাজনৈতিক নেতা, পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয় কুটুম্বই। আনকি একেটা পৰিয়ালৰ একাধিক সদস্যৰ লগতে চাকৰিয়াল, ছাত্ৰ, বৃদ্ধইও লাভ কৰিছে কৃষকৰ ধন। ৰহধলা গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ সদস্যা অনিতা শইকীয়াৰ মাতৃৰ পৰিয়ালৰ সদস্যৰো নাম অন্তৰ্ভুক্তৰ অভিযোগ। কিন্তু আচল যি কৃষক খেতিয়ক তেওঁলোকে সেই টকাটো পোৱা নাই, তেওঁলোকৰ নামত দিয়া নাই। ৱাৰ্ড মেম্বাৰ অনিতা শইকীয়াই কি কৰিছে, সাজপানীৰ
তেওঁৰ পিতৃ মণ্টু বৰা, মাতৃ কুঞ্জমাই বৰা, এইসকলকো তেওঁ কি কৰিছে, তেওঁ এই চামগুৰি সমষ্টি তেওঁলোকক সুধিছে। তেওঁৰ হ'ল স্বামী প্ৰবীণ শইকীয়া, মোমায়েক জিতেন শইকীয়াই APBNত চাকৰি কৰে, মামীয়ে কিলা শইকীয়া, পুত্ৰ পৰাগজ্যোতি শইকীয়া BSNLত কৰে। নুমলীগড়ত ভুৱা কৃষকৰ নামত ধন আত্মসাতৰ গুৰুতৰ অভিযোগ। মৰঙী উন্নয়ন খণ্ডৰ মূৰফুলনি গাঁও পঞ্চায়ত, দৈগ্ৰং গাঁও পঞ্চায়ত, ৰংবং গাঁও পঞ্চায়তত নিশাটোৰ ভিতৰতে সৃষ্টি হ'ল বহু কৃষকৰ। একাংশ পঞ্চায়ত প্ৰতিনিধি, বিজেপি নেতা পালি নেতা আৰু গোলাঘাট কৃষি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে মিলি তেওঁলোকৰ অঙহী বঙহী সজোৱা হৈছে কৃষক। প্ৰকৃত কৃষকক বঞ্চিত কৰি একে পৰিয়ালৰ কেইবাজনো লোকে লাভ কৰিছে এই আঁচনিৰ ধন। মুখনি পঞ্চায়তৰ সভাপতিয়ে পোৱা আছে বুলি গম পাইছোঁ আমি। আৰু তাত দ্বিতীয়তে আৰু প্ৰায় লোকেও প্ৰায় তিনিজন চাৰিজনকে পাইছে। একে ঘৰতে পোৱা হয়। কৃষকৰ কিষাণ নিধি যিসকল এঘৰত 10জনকেও মানে যিমান পৰিয়ালৰ সদস্য আছে সকলোৱে সদস্য পাইছে, কিন্তু প্ৰকৃত কৃষকে নাই পোৱা। এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰকৃত তদন্ত কৰি প্ৰকৃত কৃষকে এই বিষয়ে মূল্য পাব লাগে। আৰু এই বিষয়টো আমি ছাত্ৰ সন্থাৰ ইয়াৰ পৰা আমি দাবী জনাইছোঁ এই বিষয়টোৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। ৰঙিয়াৰ বৰিগো গাঁও পঞ্চায়ততো ব্যাপক অনিয়ম। কানিকুচি গাঁৱত এই আঁচনিত ভুৱা কৃষকৰে ভৰি পৰিছে হিতাধিকাৰীৰ তালিকা। প্ৰকৃত খেতিয়কক বঞ্চিত কৰি চৰকাৰী চাকৰিয়াল, কৃষি কৰ্মৰ লগত জড়িত নথকা ধনবান লোক আৰু পঞ্চায়ত প্ৰতিনিধিৰ অঙহী বঙহীয়ে লাভ কৰিছে ধন। কিছুমান সন্দেহজনক ব্যক্তিৰ নাম উল্লেখিত হৈছে, যেনে বড়ো, লহকৰ, হালৈ, মহন্ত এনেকুৱা কিছুমান উপাধিৰ মানুহ ইয়াত উল্লেখিত হৈছে, যিবোৰ মানুহ এই কানিকুচি গাঁৱত মানে বসবাস কৰা মানুহ নহয়। যিবোৰ চৰকাৰী চাকৰিয়াল মানে কি বিজেপি কৰ্মকৰ্তাৰ অঙহী বঙহী হয় তেওঁলোকক সোমাই দিছে এই লিষ্টখনত। গতিকে আমি দাবী জনাইছোঁ এই লিষ্টখন অতি শীঘ্ৰে অসম চৰকাৰে কেঞ্চেল কৰক, কেঞ্চেল কৰি ই নতুনকৈ প্ৰকৃত কৃষকসকলক এই ধন দিয়াৰ ব্যৱস্থা কৰক। ইফালে কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰা এই বৃহৎ কেলেংকাৰীৰ উপযুক্ত তদন্ত হ'বনে সকলোৰে প্ৰশ্ন। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড। এজনক হত্যা কৰি ঘাতকে ধৰ্ষণ কৰিলে নিহতৰ পত্নীক। তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে লেখাপানীৰ সমীপৰ দীপমত সংঘটিত হৈছে এই জঘন্য কাণ্ড। ঘটনাৰে জড়িত থকাৰ অভিযোগত ঘাতক বলাৎকাৰী ৰাজ কাকীক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা কৰি আছে। নেপালৰ পৰা আহি দিন হাজিৰা কৰি থকা বুলি জানিব পৰা গৈছে অভিযুক্ত আৰু ঘাতক বলাৎকাৰী ৰাজ কাকীক ইতিমধ্যে আমি জনাইছোঁ যে সোধা পোছা চলাই আছে আৰক্ষীয়ে। ভয়ংকৰ ঘটনা। এজনক প্ৰথমে হত্যা আৰু তাৰ পিছত হত্যাকাণ্ডৰ বলি হোৱা লোকজনৰ পত্নীক ধৰ্ষণ। হত্যা আৰু ধৰ্ষণৰ এই ঘটনা অভিযুক্ত ৰাজ কাকী নামৰ এজন লোক আৰু এইজন লোক নেপালৰ বুলি জানিব পৰা গৈছে। লেখাপানীত এই ঘটনা আৰু এই ঘটনাই সকলোকে হতচকিত কৰিছে। গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আজি। গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মীৰ নিযুক্তিক লৈ এনে উত্তেজনা। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে। তাৰ পিছতে পৰিস্থিতি কি হৈছিল ঘটনা প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। লকডাউনৰ মাজতে গোলাঘাটত স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰ। গোলাঘাট কোভিড-19 চিকিৎসালয়ৰ চাফাই কৰ্মীৰ 8টা পদৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত। আৰু এই সাক্ষাৎকাৰৰ সময়তেই গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। সামাজিক দূৰত্ব বৰ্তাই ৰাখিব নোৱাৰাৰ বাবেই বাতিল হ'ল স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ। বন্ধ কৰা হৈছে যিহেতু আমাৰ ইয়াত জেগা কম হৈছে। জেগা কম কাৰণটো হৈছে আমি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিব পৰা নাই। আমি ইমান কেণ্ডিডেট হ'ব বুলি ভবা নাছিলোঁ। এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ লগতে যোৰহাট, শিৱসাগৰ, নগাঁও আদি জিলাৰ প্ৰায় 2000 নিবনুৱা সমবেত হৈছিল গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত। কিন্তু স্থান অনুপাতে প্ৰাৰ্থী অধিক হোৱাত সামাজিক দূৰত্ব বিঘ্নিত হয়। ফলত স্বাস্থ্য বিভাগে বাতিল কৰিবলৈ বাধ্য হয় সাক্ষাৎকাৰ। পৰিস্থিতিয়ে এনে ৰূপ পাইগৈ যে সাক্ষাৎকাৰৰ সমগ্ৰ পৰিৱেশ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰক্ষী।
সাক্ষাৎকাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাত ব্যৰ্থ হোৱাত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। স্বাস্থ্য বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই সাক্ষাৎকাৰলৈ আহি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল হাজাৰ হাজাৰ নিবনুৱা। আমাৰ এই ইণ্টাৰভিউটো আমি বন্ধ কৰা হৈছে, যিহেতু আমাৰ ইয়াত জেগা কম হৈছে। জেগা কম কাৰণটো হৈছে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব পৰা নাই। আমি ইমান কেণ্ডিডেট হ'ব বুলি ভবা নাছিলোঁ, কিন্তু এইকাৰণে আমি এতিয়া আজিৰ কাৰণে সাময়িকভাৱে স্থগিত কৰিছে। আমি পৰৱৰ্তী ঘোষণা আমি কৰিম কোনটো তাৰিখত দিয়া হ'ব। লকডাউনৰ মাজত সাক্ষাৎকাৰৰ নামত গাঁঠিত ধন ভাঙি সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱাকৈ ঘৰমুৱা হ'বলগীয়া হ'ল চাকৰি প্ৰত্যাশীসকল। আমি দুখীয়া ঘৰৰ ল'ৰা হয়, মানে ইমান পইচা খৰচ কৰি মানে ৰাতিপুৱা আমি 4টামান বজাত ওলাইছোঁ, তাৰপৰা ইয়ালৈ বাইক লৈ আনিছোঁ। কালি মানে ইণ্টাৰভিউটো পাতিলে, কিন্তু এইটো শুদ্ধ ইণ্টাৰভিউ নহয়। মানে 5টা বজাত পাইছোঁহি আৰু তাৰপৰা আমি লাইন পাতি 11:30লৈকে লাষ্ট মমেণ্ট পাইছোঁগৈ। তেতিয়া কৈছে বোলে ইণ্টাৰভিউ পষ্টপন কৰা হৈছে, ছ'চিয়েল ডিষ্টেঞ্চ মনা নাই। প্ৰশাসনিক বিষয়াহঁতেতো কৈছে তেওঁলোকে যে ছ'চিয়েল ডিষ্টেঞ্চ মানক, আমিতো মানি চলিছোঁ। আৰু তেওঁলোকেতো বুজিব লাগে আমি ইমান দূৰৰ পৰা মানুহবিলাক আহিছে, যোৰহাট বুলিয়ে নহয় নহয়, তিনিচুকীয়াৰ পৰা ল'ৰা ছোৱালী আহিছে। আৰু এই লকডাউনৰ সময়ছোৱাত গোলাঘাটত পৰিস্ফুট হ'ল নিবনুৱা সমস্যাৰ ভয়াৱহতা। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।